নমস্কাৰ আমি আমাৰ এই বৰপথাৰ শংকৰদেৱ শিশু নিকেতনত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যি সপোন সেই সপোনৰ যি আঁচনি স্কিল ডেভেলপমেণ্টৰ ওপৰত PM বিশ্বকৰ্মা আঁচনি সেই আঁচনিৰ আমাৰ ইয়াতে এটা প্ৰশিক্ষণ কেন্দ্ৰ ইয়াতে হৈ আছে, প্ৰশিক্ষণ চলি আছে। ইতিমধ্যে আমাৰ ইয়াত আমাৰ প্ৰশিক্ষণ কেন্দ্ৰত আমাৰ সঞ্চালক আমাৰ দীপ বৰবৰুৱাৰ নেতৃত্বত প্ৰায় দুটা বেষ্টে প্ৰশিক্ষণ লৈ আছে। ইতিমধ্যে এটা বেষ্ট ওলাই গৈছে, 26 গৰাকী ইতিমধ্যে ইয়াৰ পৰা পাছ আউট হৈ গৈছে। আৰু আজি কিছুদিনৰ আগতে আমাৰ মাননীয় মন্ত্ৰী ৰূপেশ গলা ডাঙৰীয়াই আমাৰ সৰুপথাৰ আমাৰ যি সাধুনী কলাক্ষেত্ৰত আমাৰ সন্মানীয় বিধায়ক বিশেষ ফুকন ডাঙৰীয়াৰ উপস্থিতিত আমি সেইসকল পাছ আউট ষ্টুডেণ্টক আমাৰ চাৰ্টিফিকেট প্ৰদান কৰিছিলে। আৰু এতিয়া আমাৰ ইয়াত আমাৰ এই প্ৰশিক্ষণ কেন্দ্ৰত আৰু 45 গৰাকীয়ে ইতিমধ্যে প্ৰশিক্ষণ লৈ আছে। কেইবাটাও শিতান আছে, আপোনাৰ বাৰবাৰ আছে, আমাৰ আপোনাৰ মহিলাসকলৰ কাৰণে যুৱতীসকলৰ কাৰণে আমাৰ যি পাৰাৰ যিটো আপোনাৰ হেয়াৰ ড্ৰেছাৰ, হেয়াৰ ষ্ট্ৰেইট এই ধৰণৰ খিনিও আছে। যথেষ্ট আমি ভাবিছোঁ উপকৃত হ'ব। আমি আশাবাদী আমাৰ PM বিশ্বকৰ্মাৰ আঁচনিৰ অধীনত আমাৰ পৰীক্ষাৰ্থীসকলে প্ৰশিক্ষণ লৈ উপকৃত হ'ব। ধন্যবাদ। আজি অনুভৱ বুলি ক'বলৈ হ'লে খুবেই ভাল লাগিছে। আমি আজি 4টা দিন PM বিশ্বকৰ্মাৰ যি প্ৰশিক্ষণ লৈ আছোঁ তাৰ পৰা আমি বহুখিনি উপকৃত হৈছোঁ বুলি মই ভাবোঁ। আগন্তুক দিনত আমি যি ব্যৱসায় কৰি আছোঁ তাত আমি স্বাৱলম্বিতা দিশত আগবাঢ়িব পাৰিম। আৰু আমাৰ এই প্ৰশিক্ষণৰ জৰিয়তে আমি যি শিকিলোঁ তাৰ পৰা আমি আৰু 10জনক যদি আগবঢ়াই নিব পাৰোঁ আমাৰ বাবে সঁচাকৈ গৌৰৱৰ কথা। আজি আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি পদক্ষেপ, সুন্দৰ পদক্ষেপ, সেই পদক্ষেপত আমি আগবাঢ়ি যাবলৈ এটা ধুনীয়া সুবিধা আমাক দিছে। এইখিনিতে তেওঁলৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াকো শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁলোকৰ সহায় মৰমৰ বাবে আজি আমি এইখিনি উপকৃত হ'বলৈ এটা সুবিধা পাইছোঁ। প্ৰশিক্ষণত আমাক হেয়াৰ কাটিং শিকাইছে আৰু হেয়াৰ কালাৰ, ষ্ট্ৰেইটনিং, হেয়াৰ ডায়াৰ সেইখিনি আমি শিকিছোঁ। এতিয়া এইটো এছিষ্টেণ্ট বাৰ্বাৰ হয়, অকল হেয়াৰৰ ওপৰত আমাৰ প্ৰশিক্ষণটো হৈ আছে। ব্যৱসায়ৰ কথা ক'বলৈ গ'লে আমি যিখিনি শিকিছোঁ আগন্তুক দিনত আমি এইখিনি প্ৰশিক্ষণৰ দ্বাৰা এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে এদিন নিজকে পৰিচয় দিব পাৰিম বুলি ভাবিছোঁ। নমস্কাৰ আমি আমাৰ এই বৰপথাৰ শংকৰদেৱ শিশু নিকেতনত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যি সপোন সেই সপোনৰ যি আঁচনি স্কিল ডেভেলপমেণ্টৰ ওপৰত PM বিশ্বকৰ্মা আঁচনি সেই আঁচনিৰ আমাৰ ইয়াতে এটা প্ৰশিক্ষণ কেন্দ্ৰ ইয়াতে হৈ আছে, প্ৰশিক্ষণ চলি আছে। ইতিমধ্যে আমাৰ ইয়াত আমাৰ প্ৰশিক্ষণ কেন্দ্ৰত আমাৰ সঞ্চালক আমাৰ দীপ বৰবৰুৱাৰ নেতৃত্বত প্ৰায় দুটা বেষ্টে প্ৰশিক্ষণ লৈ আছে। ইতিমধ্যে এটা বেষ্ট ওলাই গৈছে, 26 গৰাকী ইতিমধ্যে ইয়াৰ পৰা পাছ আউট হৈ গৈছে। আৰু আজি কিছুদিনৰ আগতে আমাৰ মাননীয় মন্ত্ৰী ৰূপেশ গলা ডাঙৰীয়াই আমাৰ সৰুপথাৰ আমাৰ যি সাধুনী কলাক্ষেত্ৰত আমাৰ সন্মানীয় বিধায়ক বিশেষ ফুকন ডাঙৰীয়াৰ উপস্থিতিত আমি সেইসকল পাছ আউট ষ্টুডেণ্টক আমাৰ চাৰ্টিফিকেট প্ৰদান কৰিছিলে। আৰু এতিয়া আমাৰ ইয়াত আমাৰ এই প্ৰশিক্ষণ কেন্দ্ৰত আৰু 45 গৰাকীয়ে ইতিমধ্যে প্ৰশিক্ষণ লৈ আছে। কেইবাটাও শিতান আছে, আপোনাৰ বাৰবাৰ আছে, আমাৰ আপোনাৰ মহিলাসকলৰ কাৰণে যুৱতীসকলৰ কাৰণে আমাৰ যি পাৰাৰ যিটো আপোনাৰ হেয়াৰ ড্ৰেছাৰ, হেয়াৰ ষ্ট্ৰেইট এই ধৰণৰ খিনিও আছে। যথেষ্ট আমি ভাবিছোঁ উপকৃত হ'ব। আমি আশাবাদী আমাৰ PM বিশ্বকৰ্মাৰ আঁচনিৰ অধীনত আমাৰ পৰীক্ষাৰ্থীসকলে প্ৰশিক্ষণ লৈ উপকৃত হ'ব। ধন্যবাদ। আজি অনুভৱ বুলি ক'বলৈ হ'লে খুবেই ভাল লাগিছে। আমি আজি 4টা দিন PM বিশ্বকৰ্মাৰ যি প্ৰশিক্ষণ লৈ আছোঁ তাৰ পৰা আমি বহুখিনি উপকৃত হৈছোঁ বুলি মই ভাবোঁ। আগন্তুক দিনত আমি যি ব্যৱসায় কৰি আছোঁ তাত আমি স্বাৱলম্বিতা দিশত আগবাঢ়িব পাৰিম। আৰু আমাৰ এই প্ৰশিক্ষণৰ জৰিয়তে আমি যি শিকিলোঁ তাৰ পৰা আমি আৰু 10জনক যদি আগবঢ়াই নিব পাৰোঁ আমাৰ বাবে সঁচাকৈ গৌৰৱৰ কথা। আজি আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি পদক্ষেপ, সুন্দৰ পদক্ষেপ, সেই পদক্ষেপত আমি আগবাঢ়ি যাবলৈ এটা ধুনীয়া সুবিধা আমাক দিছে। এইখিনিতে তেওঁলৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াকো শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁলোকৰ সহায় মৰমৰ বাবে আজি আমি এইখিনি উপকৃত হ'বলৈ এটা সুবিধা পাইছোঁ। প্ৰশিক্ষণত আমাক
হেয়াৰ কাটিং শিকাইছে আৰু হেয়াৰ কালাৰ, ষ্ট্ৰেটনিং, হেয়াৰ ডায়াৰ সেইখিনি আমি শিকিছোঁ এতিয়া। এইটো এছিষ্টেণ্ট বাৰ্বাৰ হয়, অকল হেয়াৰৰ ওপৰত আমাৰ প্ৰশিক্ষণটো হৈ আছে। ব্যৱসায়ৰ কথা ক'বলৈ গ'লে আমি যিখিনি শিকিছোঁ আগন্তুক দিনত আমি এইখিনি প্ৰশিক্ষণৰ দ্বাৰা এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে এদিন নিজকে পৰিচয় দিব পাৰিম বুলি ভাবিছোঁ। মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।